Guys, welcome back to my YouTube channel. নমস্কাৰ বন্ধুসকল, মই মোৰ YouTube channel Pastel Dreams with Video Diaries লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। Then guys, আজি মই পুনৰ আপোনালোকৰ কাষ চাপিল হৈয়নো এটি ভিডিঅ'লৈ। আজিৰ মোৰ বিষয়টো হৈছে গোলাপ ফুলৰ গোলাপীয়তি। আপোনালোকে হয়তো গোলাপ ফুল দেখিছে, কিছুমানে চাগে বহুত ভালো পায়, ময়ো বাৰু বহুত বেছি ভাল পাওঁ দেই। Then guys, গোলাপ ফুল আপোনালোকে দেখিছে বা শুনিছে, গোলাপ ফুল লৈ আপোনালোকৰ প্ৰেয়সীসকলক বা আপুনি যাক ভাল পায় তেওঁক দিছে, কিন্তু গোলাপ ফুলৰ অতীতৰ বিষয়ে আপোনালোকে হয়তো নাজানে। দেন গাইছ, আজি মই আপোনালোকৰ মাজত গোলাপ ফুলৰ গোলাপী অতীতৰ বিষয়ে উপস্থাপন কৰিম। দেন গাইছ, ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ, আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেন গাইছ, এতিয়া দেৰি নকৰি আৰম্ভ কৰোঁ বলক। মোগল আক্ৰমণৰ পূৰ্বে ভাৰতত গোলাপ ফুলৰ কোনো অস্তিত্ব নাছিল। মোগল সম্ৰাট বাবৰে পোনপ্ৰথমে আফগানিস্তানৰ পৰা গোলাপ ফুল ভাৰতলৈ আনি তাক ৰাজহাৱলীৰ শোভাবৰ্ধনৰ বাবে ব্যৱহাৰ কৰিছিল। গোলাপ আছিল বাবৰৰ প্ৰিয় ফুল। বাবৰৰ দৰেই আমেৰিকান সকলো গোলাপ বলীয়া। তথ্য অনুসৰি যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ প্ৰায় 85% লোকৰে প্ৰথম পচন্দ হৈছে গোলাপ ফুল। গোলাপ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জাতীয় ফুল হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে। বিশ্ববিখ্যাত নাট্যকাৰ উইলিয়াম শেক্সপিয়েৰেও গোলাপ বৰ ভাল পাইছিল। নিজৰ নাটকসমূহত তেখেতে 50 বাৰৰো অধিক গোলাপ ফুলৰ প্ৰসংগ কৰিছিল। গোলাপ ফুলত যিকোনো ফল অথবা পাচলিতকৈ অধিক পৰিমাণত ভিটামিন চি মজুত থাকে। দেন গাইজ, গোলাপ ফুল অকল ভাল পোৱা প্ৰেয়সীগৰাকীক দিয়াটোৱেই কোনো কথা নহয়। এতিয়া আপোনালোকে গম পালেনে এই ভিডিঅ'টোৰ জৰিয়তে যে গোলাপ ফুলত চি ভিটামিন আছে। দেন গাইজ, আজি মই খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ মাজত গোলাপ ফুলৰ গোলাপী অতীতৰ বিষয়ে উপস্থাপন কৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব, আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেন গাইজ, এতিয়া মই বিদায় লৈছোঁ। ধন্যবাদ।